সেন্ট্ৰেল প্ৰেচিডেণ্টে মাটি দিব নোৱাৰে চৰকাৰে দিব মাটি দিব পাৰিছে তেতিয়াহ'লে আমাৰ উচ্ছেদিত ৰাইজৰ কাৰণে কি কৰিব বিচাৰিছে তেওঁ আমাৰ প্ৰশ্নৰ উত্তৰ নিদি উল্টা আমাৰ লগত তৰ্কাতৰ্কি কৰিলে আৰু কোৰ লৈ আমাক খেদি লৈ আহিল খেদি লৈ অহাৰ পাছত তেওঁ মানে আমাৰ লগত বিভিন্ন ধৰণৰ কথা ক'লে কেতিয়াবা অখিলদাৰো নাম মাজত লৈ আহে যে অখিল গগৈৰ দিনত তেনেকুৱা আমি অখিল গগৈৰ দিনত কি হৈছিল সেইটো আমাক নালাগে আমাক লাগে এতিয়াৰ দিনত কি হৈ আছে যদি আমাৰ ঘৰ ভাঙিছে তেতিয়াহ'লে আমাক সংস্থাপন লাগিব আৰু আমাৰ ক্ষতিপূৰণ লাগিব আৰু 1 ইঞ্চি মাটি যদি চৰকাৰী প্ৰকল্প নাই তেতিয়াহ'লে আমি 1 ইঞ্চি মাটি কোনো ব্যক্তিগত খণ্ডক আমি দিব নোৱাৰোঁ যে সেই বুলি কওঁতে তেওঁ আমাৰ লগত বহুত তৰ্কাতৰ্কি কৰিলে আৰু কোনোবা এটা মিডিয়াৰ আগত তেওঁ বাইট দিলে যে এয়া চব অখিলৰ মানুহ হয় সেইকাৰণে মোৰ লগত কাজিয়া কৰিব আহিছে যদি অখিলৰ মানুহ হয় তেতিয়াহ'লে আমি ইমান ক্ষোভিত নহ'লোহেঁতেন কাৰণ আমি উচ্ছেদিত ৰাইজ হয় আৰু আমাক দল সংগঠনে সহায় কৰিছে বাৰে বাৰে কৈ আছোঁ সঁচা কথা কাৰণ তেওঁলোক প্ৰকৃত অৰ্থতে অসমীয়া কিন্তু কামিনী শৰ্মা এজন জাতিদ্ৰোহী তেওঁ যেনেকৈ আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এজন মিছলীয়া ব্যক্তি ঠিক তেনেকৈ কামিনী শৰ্মা এজন জাতিদ্ৰোহী কাৰণ তেওঁ জাতিৰ কথা চিন্তা নকৰি তেওঁ নিজৰ কেইটামান টকাৰ কাৰণে নিজৰ পকেটটো গৰম কৰি লৈছে আৰু এই যে কাৰোবাক 10 লেচা কাৰোবাক 15 লেচা কাৰোবাক আধা কথা মাটি দি পেলাই তেওঁ কি কৰিছে তেওঁলোকৰ লগত পইচাৰ লেনদেন কৰিছে যাতে মানে তেওঁলোকে মাটিখিনি পাইছে আন্দোলন নকৰে মনে মনে বহি থাকে কিন্তু সেনেকৈতো হ'ব নোৱাৰে কাৰণ যোনে পইচা দিব পাৰিছে তেওঁলোকক তেওঁ মাটি দিছে আৰু যোনে পৰা নাই তেওঁলোকৰ ঘৰবিলাক উচ্ছেদ কৰিবলৈ তেওঁ মানে সেই মেপত বহুৱাই দিছে সেয়া আমাৰ প্ৰমাণো আছে আমি যদি কাইলৈ যদি আমাৰ ভাই ভনীসকলৰ ঘৰটো ভাঙে তেতিয়াহ'লে সেই প্ৰমাণটো আমি হেৰি কৰিম আপোনালোকৰ আগত প্ৰকাশ কৰিম কাৰণ তেওঁ কামিনী শৰ্মাৰ নিজৰ মুখৰ কথা সেই টেলিফোনিক অন ৰেকৰ্ড হৈ আছে আৰু চাওক এইবিলাক যদি ইয়াতে ঘৰ আছিলে ইয়াতে যদি প্ৰজেক্টেই আছিলে তেতিয়াহ'লে এই পাহাৰৰ দম কিয় কৰি থৈছে কি কাৰণে কৰি থৈছে ইয়াত যদি প্ৰজেক্ট আছিল ইয়াত প্ৰজেক্ট একো নাই খালি কেইটামান ব্যক্তিগত মানুহৰ কাৰণে আমাৰ ঘৰবিলাক খিলঞ্জীয়া মানুহৰ ঘৰবিলাক উচ্ছেদ কৰিছে আৰু কৰি পেলাই যাতে চৰকাৰে কিবা প্ৰকল্প বনাব কিবা বনাব সেইবিলাক অজুহাত দি পেলাই আমাৰ অসমৰ সকলো ৰাইজক মানে কি কয় আপোনাৰ কি কয় এইটো কি আছিলে মিছগাইড কৰি আছে